নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি এয়া ব্ৰইলাৰ আনিছে আৰু আজি মাংসটো বনোৱা আপোনালোকক দেখাই থাকোঁ। আজি চালাড বনাম মাংসৰ। এয়া অলপ বইল কৰি লৈছোঁ গৰম পানী অকণমান দি, তেতিয়া মাংসটো টাইট হয়। আৰু মই এই অকণমান যি মাংসই নহওক গৰম পানী দিহে বনাওঁ। আৰু এতিয়া এয়া কেৰাহী পাতি লৈছোঁ। এই তেলতে অলপমান ভাজি এইখিনি ভজা তৰকাৰী বনাম, আঞ্জা আৰু চালাডৰ কাৰণে বনাম, আপোনালোকক দেখাই থাকিম। গতিকে আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ। এয়া তেলতে চেনি অকণমান দি দিছোঁ, তেতিয়া মাংস কালাৰটো ভাল আহে। চেনি কালাৰটো আহিল। এয়া এতিয়া পিঁয়াজখিনি দি দিছোঁ আৰু এতিয়া ইয়াত বিলাহী দি দিছোঁ। অলপমান চালাডৰ কাৰণে ৰাখি দিছোঁ। আৰু ইয়াতে জিৰা, আদা আৰু নহৰুখিনি দি দিম। বিলাহীখিনি গলিছে, এতিয়া নিমখ হালধি ইয়াত দি দিম। আজি মই মাংসত বেলেগ মছলা ব্যৱহাৰ নকৰোঁ। আদা নহৰুৱে যথেষ্ট, ঘৰতে খাম যিহেতু ঘৰৰ মানুহ কেইজনে। আৰু ইয়াত এতিয়া এই মাংসখিনি দি অলপ লৰোৱাৰ পাছত আলুখিনি দি দিম। মাংসখিনি অকণমান ভাজি লওঁ। মাংস ভজা প্ৰায় হৈ গৈছে। এতিয়া এইফালে গৰম কৰি ৰখা পানীখিনি ইয়াত দি দিম। আৰু এইফালে চাওক, মই গেছতে মাংসকেইটুকু সেকি ল'ম। এই হেতাখনতে সেকি লওঁ এইদৰে। বিলাহী এটাও দি দিছোঁ। বিলাহীটো পুৰিলে বৰ ধুনীয়া গোন্ধ ওলায়। আৰু ইয়াতে মই নহৰু দুফুটা দি দিম আৰু কেঁচা জলকীয়া দি সেকি লওঁ। দেখাইছোঁ আপোনালোকক, ৰ'ব। এয়া দেখিছেনে, মাংস সেকা হৈ গৈছে। এয়া ধুনীয়াকৈ সিজি গৈছে পোৰা মাংস। এইফালে পিঁয়াজ কাটি লৈছোঁ, এইফালে ধনিয়া পাত, বন্ধাকবি অকণমান আৰু এয়া নৰসিংহ আগ, এইটো বিলাহী পোৰা, গাজৰ, নহৰু দুফুটা আৰু এয়া জলকীয়া পুৰি লৈছোঁ আৰু বিট অকণমান আৰু আদা। এতিয়া এইখিনি গোটেইখিনি এইটোত দি পিচি লওঁ। আৰু ইয়াতে নিমখ আৰু কেঁচা মিঠাতেল অকণমান দি দিম। এয়া চালাড ৰেডি। আৰু এইদৰে ব্ৰইলাৰৰ চালাড খাই কোনে কোনে ভাল পায় কমেণ্ট এটা কৰি জনাবচোন দেই। এয়া আজি ভাতৰ থালি ৰেডি হৈ গ'ল, দেখিছেনে। আৰু ভিডিঅ'টো চাই যদি ভাল পালে আপোনালোকে মৰম দিব বুলি আশা থাকিল। তেতিয়াহ'লে এতিয়ালৈ আহিছোঁ, আকৌ পুনৰ নতুন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে।